আসাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত নলবাৰীৰ যুৱকৰ গছৰ পাতত আইনুল হকে লিখি উলিয়াইছিল অসমৰ জাতীয় সংগীত। ৰাজ্যখনৰ বিভিন্ন বিশিষ্ট ব্যক্তি বিভিন্ন লোকৰ নাম গছৰ পাতত লিখি সকলোৰে চিনাকি হৈ পৰা শিক্ষিত যুৱক আইনুল হকে অৱশেষত অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ গছৰ পাতত অসমৰ জাতীয় সংগীত লিখি উলিয়াই সমাধিত হোৱাই নহয়, অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। নলবাৰী চহৰৰ সমীপৰ মুখকুচিৰ শিক্ষিত যুৱকজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত অবাবত সময় নষ্ট নকৰি ওচৰ চুবুৰীয়াৰ কণ কণ দুখীয়া ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পাঠদান কৰি আহিছে। নলবাৰী চহৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ব্ৰাইট ষ্টাৰ একাডেমীত পাঠদান কৰাৰ উপৰি ঘৰুৱা শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে আইনুলে। কৰ্মস্পৃহা অতি দূৰদৰ্শী চিন্তা চৰ্চাৰ যুৱক আইনুল হকে নিজৰ সামান্য উপাৰ্জনেৰে একক প্ৰচেষ্টৰে নিজৰ গৃহৰ সন্মুখত শংকৰ আজান নামেৰে এটি পুথিভঁৰালৰ জন্ম দিছে 2021 চনত। সেই পুথিভঁৰালটোতে অঞ্চলটোৰ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলক পুথি পঢ়াৰ সুযোগ দিছে আইনুল হকে। আনকি আৰ্থিকভাৱে পিছপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ বিনামূলীয়াকৈ শিক্ষাদান দিয়ে পুথিভঁৰালটোত। কঁঠাল গছৰ পাতত বিভিন্নজনৰ নাম লিখি ইতিমধ্যে সমাদৰ বুটলিবলৈ সক্ষম হোৱা আইনুল হকে হাতে লিখা কবিতা পুথি কেইবাখনো মুকলি কৰাৰ লগতে হাতে লিখা আলোচনীও প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ সুবিধা কৰি দিছে। 2021 চনত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ বাবে শংকৰ আজান নামৰ পুথিভঁৰাল এটা গঢ়ি তুলিছিলোঁ আৰু এই মই পুথিভঁৰালটো গঢ়াৰ একমাত্ৰ উদ্দেশ্য আছিল যে দুখীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক পুথিভঁৰালটোত মই বিনামূলীয়াকৈ শিক্ষাদান দিয়া, তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে যাতে যিকোনো সময়ত আহি ইয়াতে কিতাপ পঢ়ি নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰে, এই উদ্দেশ্য আগত দেখি মই পুথিভঁৰালটো গঢ় দিছিলোঁ। হয়, মই ইয়াতে দুখীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ লগতে নিজে যোনে ইচ্ছা কৰে আহিবলৈ তেওঁলোকক মই বিনামূলীয়াকৈ শিক্ষাদান দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। এইবাৰে বহুকেইজন ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত মই টিউশ্যন কৰা ছাত্ৰ ছাত্ৰীয়ে শংকৰ আজান পুথিভঁৰালত পঢ়ি ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। হয়, ইয়াতে প্ৰতি ৰবিবাৰে বিনামূলীয়াকৈ চিত্ৰাংকন প্ৰতিযোগিতাই হওক, নৃত্য গান আদিৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক অনুষ্ঠিত হয়। হয়, মই গছৰ পাতত আজিৰ পৰাই প্ৰায় 10 বছৰমান আগৰে পৰাই গছৰ পাতত বিভিন্ন ব্যক্তি সাহিত্যিক শিল্পীসকলৰ নাম লিখি আহিছোঁ আৰু এনেকৈ এইবাৰ মই কি কৰিছিলোঁ, অসমৰ জাতীয় সংগীতটো গছৰ পাতত লিখি উলিয়াইছিলোঁ আৰু ইয়াৰ কাৰণে মই অসম বুক অফ ৰেকৰ্ডছ পাবলৈ সক্ষম হৈছোঁ। হয়, মই আজৰি সময়ত এনেই নাথাকি চিন্তা কৰিলোঁ যে গছৰ পাততো নাম লিখিব পাৰি নেকি, এনেকৈ মনলৈ আহিছিল আৰু মই তেতিয়া গছৰ পাতত বিভিন্নজনৰ নাম লিখি ছ'চিয়েল মিডিয়াত দিছিলোঁ আৰু মোক বিভিন্নজনে ছাপোৰ্ট কৰিছিল আৰু যাৰ কাৰণে আজি পৰ্যন্ত মই বিভিন্ন ব্যক্তিৰ নাম লিখিবলৈ সক্ষম হৈছোঁ।